বন্ধুরা, মঞ্চে তোমাদের স্বাগত জানাচ্ছি। এই যে দেখো, ১,১১,১১১টি মাটির প্রদীপ জ্বালিয়ে দীপোৎসব ২০২৫ উদযাপন করলো ন্যাশনাল ইনস্টিটিউট অফ টেকনোলজি বা এনআইটি শিলচর। শ্রদ্ধাঞ্জলি জানানো হলো অসমের প্রাণের শিল্পী জুবিন গর্গকে। সম্প্রতি এনআইটি ফুটবল মাঠে ডিরেক্টর ডাক্তার দিলীপ কুমার পদ্ম, অধ্যাপিকা ডক্টর মলয়া দত্ত বড়ুয়া সহ অন্য অধ্যাপক ও ছাত্রছাত্রীদের উপস্থিতিতে এই অনুষ্ঠানের আয়োজন করা হয়। জয় জুবিনদা লেখা প্রদীপের আলোয় মঞ্চকে আলোকিত করে তোলা হয় এবং প্রাণের শিল্পীকে শ্রদ্ধাঞ্জলি অর্পণ করা হয়। ছাত্র শিক্ষক সবাই শ্রদ্ধা জানান অসমের এই হার্টথ্রব শিল্পীকে। এবছর দীপাবলি উৎসবের থিম ছিল অপারেশন সিন্দুর। এদিন অনুষ্ঠানে অপারেশন সিন্দুরের বীর সেনানীদেরও শ্রদ্ধা জানানো হয়। এখানে একটা কথা উল্লেখ করা প্রয়োজন, 2023 সালে এনআইটি শিলচরে দ্বীপ উৎসবের শুরু করেন পড়ুয়ারা। ওই বছর ৫,০০০টি মাটির প্রদীপ জ্বালানো হয়। 2024 সালে উৎসবকে আরও একটু বড় আকারে করা হয়। ওই বছর ৫১,০০০ প্রদীপ জ্বালানো হয়, আর এবার ১,১১,১১১টি মাটির প্রদীপ জ্বালানো হয়। তাহলে তোমরা এই প্রতিবেদনটা দেখতে থাকো। ভালো থেকো, সুস্থ থেকো। জয় হিন্দ। सबको दीपावली का शुभकामनाएं। ये तो उत्सव सबका है। हम लोग हर साल में ये उत्सव पालन करते हैं, लेकिन पिछले साल से हम लोग हमारा छात्र छात्रा तो
डिफरेंटली कर रहा है। एंड इस साल में तो 1,11,111 दीवा जलाएंगे। ये तो यू कैन सी दैट एक्साइटमेंट, कितना वॉलंटियर मौजूद है। तो सब लोग मिल के आधा घंटा में ये पूरा लाइट करेंगे। उसमें जब सब पूरा दिया जल जाएगा तो ऊपर से बहुत कुछ देखा जाएगा। वो आएगा, पहला आएगा तो राम का जो सिंबॉलिक है ना वो आएगा पहले। देन एक सिंधु, ऑपरेशन सिंधु का है हमारा एक थीम, वो एक जवान का इमेज आएगा, और एक ट्रिब्यूट टू जुबिन गार्ग के लिए एक इमेज आएगा। वो तीनों एक साथ में हम लोग ने हमारा छात्रा में मिल करके किया है। वो कुछ दिन से लोग कोशिश किया है एंड बहुत एफर्ट किया है। ये बहुत एक्साइटमेंट बहुत अच्छा हो जाएगा। सब लोग बहुत एंजॉय कर रहे हैं। ये तो हम जस्ट मेमोरी, ओके, सो वो दिख जाएगा जलाने के बाद, ठीक है। নমস্কাৰ, আপোনালোক সকলোলৈকে দীপাৱলী আৰু আমাৰ হৈ গৈছে কাতি বিহু তাৰ শুভেচ্ছা জনাইছো। এয়া আপুনি দেখিছে পোহৰৰ উৎসৱ হৈছে দীপাৱলী। পোহৰৰ লগে লগে আপোনালোকে জানিছে আমাৰ অসমৰ মনোমোহা, আপুনি জানে সাৰ্থক যিটো পোৱা হয় আমাৰ প্ৰাণৰ জুবিন দা আজি আমি কায়িকভাৱে নাই বুলি ক'ব বিচাৰিছো। এই দীপাৱলীৰ লগতে আমাৰ এটা প্ৰসংগ হৈছে জুবিন দা জয় জুবিন দা, আপোনালোকে দেখিবলৈ পাব। তাৰ লগে লগে ৰামলীলাৰ লগত যিখিনি সংগত আছে সেয়া চাকি জ্বলোৱা হৈছে। ঠিক তেনেকৈ অপাৰেশ্যন সেন্দুৰৰ পৰা থিম ৰখা হৈছে। আমাৰ এইখিনি সম্ভৱ হৈছে অনাৰেবল ডাইৰেক্টৰ ছাৰৰ লগতে আমাৰ ফেকাল্টি আৰু আমাৰ বিশেষকৈ আমাৰ ষ্টুডেণ্ট যিটো ফেটাৰ্নিটি আছে আৰু জিমখান্দাৰ যিটো আমাৰ প্ৰচেষ্টা, তাৰ প্ৰচেষ্টাতে এয়া হৈছে। আমি দেখিছে আজি অসমখন অকণমান উতাহ হৈ আছে, তথাপিতো জুবিনদাৰ ভাষাৰে আমি ক'ব বিচাৰিছো যে আগুৱাই যোৱা, ৰৈ নাথাকিবা। এই পোহৰে এই আগুৱাই যোৱা, এইকাৰণে আমি ভাবিছো সকলোৰে মনবোৰ যাতে ক্ষুদ্ধ হওক, আমাৰ জুবিন দাই ন্যায় পাওক। এয়া আমাৰ NIT তৰফৰ পৰা কামনা, আৰু দীপাৱলীলৈ সকলোলৈকে আপোনালোকক আমি ধন্যবাদ। আৰু পোহৰেৰে পৃথিৱীখন যাতে আলোকময় হৈ যায়, আমাৰ জুবিন দাই যাতে ন্যায় পায়, এয়া আমি ৰাখি সকলোলৈকে আমি এই দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ।